চিপাঝাৰৰ বিয়া সংগীতৰ শিল্পী ধৰ্মেশ্বৰ নাথ ওজালৈ অসম চৰকাৰৰ বিষ্ণুৰ ভাৱতা দৰঙৰ আপুৰুগীয়া বিয়া ওজাপালিৰ আজীৱন সাধক ধৰ্মেশ্বৰ ওজা ৮৫ বছৰ বয়সীয়া লোক সংস্কৃতিৰ সাধকলৈ আগবঢ়োৱা অসম চৰকাৰৰ এই সন্মানে গৌৰৱান্বিত কৰিছে চিপাঝাৰৰ লগতে দৰংবাসীক আৰু এই সন্দৰ্ভত বিতং তথ্য আগবঢ়াব সতীৰ্থ সাংবাদিক মনোজ আলীয়ে। দৰঙী লোককৃষ্টিৰ এগৰাকী আজন্ম শিল্পী ধৰ্মেশ্বৰ নাথ ওজাই ইতিমধ্যে লাভ কৰিছে বিষ্ণুৰ ভাৱতা আৰু অসম চৰকাৰে এইবেলি এই বঁটা ঘোষণা কৰাৰ পিছতে এই পৰিয়ালটিলৈ এক আনন্দৰ বন্যা বৈছে। মই সেই ৮৫ বছৰীয়া এইগৰাকী শিল্পী যিগৰাকী শিল্পীয়ে ওৰেটো জীৱন আজি পৰ্যন্ত তেওঁ নিজৰ কৃষ্টি সাধনাত মগ্ন হৈ আছে আৰু আমি তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু অসম চৰকাৰে আগবঢ়োৱা বিষ্ণুৰ ভাৱতাৰে এইবেলি আপুনি বিভূষিত হৈছে। নমস্কাৰ, মই এই বিয়া সংগীতত ৫৪ চনৰ পৰা মই আৰম্ভ কৰিছোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে মই বিয়া সংগীতৰ প্ৰায় পদ গাই থাকোঁ। তাৰে ভিতৰত মোক ২৩-১৪ চনত মই শিল্পী পেঞ্চনটো পালোঁ, ১৪ পেঞ্চনত। তাৰপিছত ২৩ত পালোঁ সংগীত নাটক একাডেমীৰ বঁটা। এতিয়া ২৪ত মই এই বঁটাখন বিষ্ণু ৰাভা বঁটাখন আপোনাৰ মোক দান কৰিছে। তাতে মই অতি সুখী হৈছোঁ। এতিয়া আপুনি ভাবিছিলনে, আপুনি যিহেতু এটা যাত্ৰা আপোনাৰ এতিয়াও আচলতে অব্যাহত আছে, আপুনি এতিয়াও এগৰাকী উঠি অহা শিল্পীৰ দৰে এতিয়াও আপুনি নিজৰ কৃষ্টি সংস্কৃতিক ধৰি ৰাখিছে, গতিকে আপুনি ভাবিছিলনে অসম চৰকাৰে এই বিষ্ণু ৰাভা বঁটা প্ৰদান কৰিব? আপোনাৰ যাত্ৰা অনাগত দিনত এনেধৰণে থাকিব বুলি আপুনি ধাৰণা কৰেনে বাৰু? মই এই বস্তুটোত এইটো ধাৰণা কৰাই নাছিল, মাত্ৰ মোৰ কেইজনমান সমাজৰ কথা লৈ মই এই বস্তুটোত বিয়া সংগীতত মই হাত দিছোঁ। তেতিয়াৰ পৰা মই এতিয়ালৈকে তেওঁলোকৰ কথা মতে মই এই বিয়া সংগীতত চলি আছোঁ। আপুনি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত নিজৰ কৃষ্টি প্ৰদৰ্শন কৰিছে। নিজৰ প্ৰদৰ্শন কৰি আছোঁ মই ভাৰতবৰ্ষত। অসমততো প্ৰায় বেছিভাগ মই এই শিল্পী প্ৰদৰ্শন কৰিছোঁ। মই আমি তেওঁৰ সুপুত্ৰ আছে যিয়ে আচলতে এই কৃষ্টি ধৰি ৰখাৰ কাৰণে তেওঁ নৱপ্ৰজন্মৰ কৃষ্টি সাধক হিচাপে তেওঁ ইতিমধ্যে চেষ্টা অব্যাহত ৰাখিছে। পিতৃৰ এনে প্ৰচেষ্টা এতিয়া চিপাঝাৰৰ গৌৰৱ, দৰঙৰ গৌৰৱ। হয়, নমস্কাৰ। প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ জৰিয়তে আমাৰ ঘৰত আহি উপস্থিত হৈছে। আচলতে আমি পৰিয়ালটো আনন্দত উৎফুল্লিত হৈ আছোঁ, যিহেতু দেউতাই ২০২৩ বৰ্ষত সংগীত নাটক অমৃত এৱাৰ্ড পালে। আকৌ এতিয়া ২০২৪ বৰ্ষত আমাৰ বিষ্ণু ৰাভা বঁটাৰ কাৰণে সন্মানিত কৰিছে। তাতে আমি নথৈ আনন্দিত। আৰু দেউতাই একচুৱেলি এইটো পুৰস্কাৰ পোৱা নাই, আমি দেউতাক পুৰস্কাৰ হিচাপে পাইছোঁ। এইটো আমি নথৈ আনন্দিত। দেউতাক পুৰস্কাৰ পোৱা নাই, আমি পৰিয়ালটোৱেই দেউতাক পুৰস্কাৰ হিচাপে পাইছোঁ। আমি নথৈ আনন্দিত। মনোজ আলী, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।